আমাৰ কামৰূপ মেট্ৰ' ইলেকশ্যন ডিষ্ট্ৰিক্টত আজি ডিছপাৰ্চেল হৈ আছে। আমাৰ কোনো P-2 নাছিলে। 1026টা আমাৰ পলিং ষ্টেচনছ আছে এতিয়া, আৰু চবৰ কাৰণে পোল পাৰ্টি এতিয়া আহি উপস্থিত হৈছেহি। তেওঁলোকে এতিয়া বস্তুবিলাক কালেক্ট কৰি আছে, আৰু আমি আশা কৰোঁ যে 3-4টা মানত তেওঁলোকে নিজৰ নিজৰ ঠাইত পাই যাব পাৰিব। অহাকালি ৰাতিপুৱা 7টা বজাৰ পৰা আমাৰ পোল ষ্টাৰ্ট হৈ যাব, আৰু ইভিনিং 5টালৈ চলিব। আমি মানে বহুত আশাবাদী যে আমাৰ ভালে ভালে ইলেকশ্যনটো য'ত পাৰ হৈ যাব। আমি 100টা মহিলা পলিং বুথ বনাইছোঁ। 55% পলিং বুথত আমি ৱেবকাষ্টিং কৰি আছোঁ, আৰু যিমান ছিকিউৰিটি মেজাৰ ল'ব লাগে এইকেইটা আমি কৰি ৰাখিছোঁ। প্ৰায় 400তকৈ বেছি গাড়ী আমি ভাড়া কৰিছোঁ এই মুভমেণ্ট কৰিবৰ কাৰণে। মই আৰু প্ৰায় মানে 7000 মান মানুহ আমাৰ পলিঙত পুলিচ আৰু চিভিল ৰিজাৰ্ভ চব মিলাই প্ৰায় 7000 মান আমাৰ পলিং পাৰ্চনেল ইয়াতে জড়িয়ত আছে। তো আমাৰ ইমানে সাজু হৈছোঁ, যিমান গাইডলাইন আছে সেইমতে আমি ৰেডি হৈ আছোঁ। আশা কৰোঁ যে অহাকালি ৰাতি আমি ষ্ট্ৰং ৰুমটো ভালে ভালে কৰিব পাৰিম। দুৰ্গম স্থানত চাওক, আমাৰ যেনেকুৱা যিটো হাৰ্ড টু ৰিচ এৰিয়া আছিলে বা শ্বেডো এৰিয়াজ আছিলে, তাতে পুলিচৰ ফালৰ পৰাও এক্সট্ৰা টিম দিয়া হৈছে। আমাৰ ফালৰ পৰা CCTVও কৰা হৈছে, আমাৰ মাইক্ৰ' অবজাৰ্ভাৰো তাতে গৈছে। তো কোনো ধৰণৰ য'ত পলটো কম্প্ৰমাইজ হ'ব নোৱাৰে সেইটোৱে এটা আছিলে। মাত্ৰ আমি সকলোকে আপোনাৰ জৰিয়তে অনুৰোধ কৰিম যে পলিং ষ্টেচনৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ নকৰে যেন। পলিং বুথ আৰু মানে ভোটিং বুথৰ যিটো ভিডিঅ' আছে সেইকেইটা ভিডিঅ'বিলাক ফটোবিলাক উঠালে ইজিলি আমি ট্ৰেচ কৰিব পাৰোঁ কোন মানুহে এইটো কৰিছিলে, আৰু পিছত আননেচেচাৰী মানে আইনৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি বাধ্য হওঁ। তো পলিং ষ্টেচনৰ ভিতৰত কোনো ধৰণৰ ফটো ভিডিঅ' কোনোৱে নকৰে। আমাৰ CCTV আছে, কোনোবা এজন মিডিয়াৰ মানুহ বাহিৰৰ পৰা কৰিব পাৰিব, কিন্তু ব্যক্তিগত ভোটাৰ বা আমাৰ কেণ্ডিডেটসকলৰ এজেণ্ট বা আমাৰ নিজৰ পলিং পাৰ্টিও কোনোৱে য'ত ভিতৰত ফটো ভিডিঅ' নলয় সেইটো আমি অনুৰোধ কৰিছোঁ। মডেল আমি মানে 26টা ভোটিং চেণ্টাৰ আমাৰ মডেল আছে। around 14 পলিং ষ্টেচন লোকেশ্যনত আমি এই 26টা ভোটিং চেণ্টাৰ ৰেডি কৰিছোঁ। সেনচিটিভ ক্ৰিটিকেল যিটো আমাৰ ECI গাইডলাইন মতে আছিলে সেইটো আমাৰ আছে, আৰু সেইকেইটা আমি ফিগাৰ আপোনাক দিব নোৱাৰোঁ, কিন্তু যিটো তেনেকুৱা গাইডলাইনত পৰিছিলে ECI ইনষ্ট্ৰাকশ্যন মতে এই মতে আমি মানে ষ্টেপছ অলৰেডি লৈছোঁ। পুলিচৰ ফালৰ পৰাও ধুনীয়া মানে ইনষ্ট্ৰাকশ্যনছ আৰু প্ৰিপাৰেশ্যনছ হৈছে। তো আমি ভাবোঁ যে সেনচিটিভ ভালনাৰেবল ক্ৰিটিকেল যিমান আমাৰ লোকেশ্যনছ আছিলে চব আমি কণ্ট্ৰলত কৰিব পাৰিম, আৰু ভালকে আমাৰ চব মানুহে কোনো ভয় নোপোৱাকৈ আৰামত ভোট দিব পাৰিব। ছিনিয়ৰ চিটিজেনৰ কাৰণে আমি অলৰেডি পোষ্টেল বেলেটবিলাক কৰিছিলোঁ। ভালে কৰিলে আপুনি এইটো সোধাৰ কাৰণে। আমাৰ পলিং ষ্টেচনত এইবাৰ 3টা লাইন পাতা হ'ব। এটা লাইন আছে পুৰুষৰ কাৰণে, এটা মহিলাৰ কাৰণে, আৰু এটা লাইন আছে য'ত আমাৰ দিব্যাংগজন, ছিনিয়ৰ চিটিজেন বয়সস্থ মানুহ, আৰু আমাৰ প্ৰেগনেণ্ট উইমেন গৰ্ভৱতী মহিলাসকলে আহি ভোটটো মানে দিব পাৰিব। তো ছিনিয়ৰ চিটিজেন আৰু গৰ্ভৱতী মহিলাসকলে বা দিব্যাংগৰ কাৰণে যিটো 3rd লাইন আছে তাতে কোনো ধৰণৰ ৱেটিং নাই, যেতিয়া তাতে মানুহ আহিব চিধা গৈ ভোট দিব পাৰিব। দুৰ্গমটো আছে, গড়ভংগাত যেনেকুৱা কৈছে, এইফালে টপাতলিত আছে, তেতেলিয়াত আছে, তো আছে সেইকেইটাতো, কিন্তু তাৰৰ মানুহে তাতে ভোট দিবলৈ যাব। তো আমাৰ পলিং পাৰ্টিকেইটা তাতে আৰামত পাই যাব পাৰে। ইমান দূৰত কেতিয়াবা মেচিন বেয়া হৈ গ'লে অসুবিধা হৈ যায়, পলিং ডিলে হৈ যায়, তো যাৰ কাৰণে আমি ৰিজাৰ্ভ পলিং মেচিনো তাতে এক্সেছকে দি পঠাইছোঁ। তো তেনেকুৱা আমি ব্যৱস্থা লৈছোঁ যে পলিং অবষ্ট্ৰাকশ্যন হ'লে আমি ইমিডিয়েটলি বা যিমান কম সময়ৰ ভিতৰত ৰিপ্লেচ কৰিব পাৰোঁ এইটো আমি কৰিব পাৰিম। নাই, এইটো চাওক, বতৰটো এনেকুৱা হ'ব, এইটো আনপ্ৰেচিডেণ্টেড ৱেডাৰ বা ৰেইন হোৱা নাই। তো আমি য'ত আগতীয়াকৈ সাজু হৈ আছিলোঁ যে ভাই বৰষুণ দিলে মানুহে আমাৰ পলিং পাৰ্টি কেনেকৈ থাকিব আৰু ভোটাৰবিলাকে অসুবিধা য'ত ফেচ নকৰে, তো কিছুমান স্কুলত যেনেকুৱা শ্বেডবিলাক আমি বনাই ৰাখিছোঁ, কিছুমান স্কুলতো নিজৰ কৰিডৰতে তেওঁলোকে লাইন আপ কৰি দিব পাৰিব। তো আমি মানে ভগৱানৰ তাতে প্ৰাৰ্থনাই কৰিব পাৰোঁ যে বতৰটো এটলিষ্ট টিল ভোটিং টাইমটো ভালে ভাল চলে। বাকী আমাৰ ফালৰ পৰা যি সাজু হ'বলগীয়া আহিছিলে ভোটাৰটো চাই কিনি আমি ECIৰ পৰাও ইনষ্ট্ৰাকশ্যন পাইছোঁ, CO অফিচৰ পৰা ইনষ্ট্ৰাকশ্যন পাইছোঁ, সেইমতে আমি সাজু হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।